নং কালাৰচৰ পঞ্চায়তত মানে বেনিফিচিয়াৰী মানে যিখিনি আমাৰ গৰীব দুখীয়া বেনিফিচিয়াৰীখিনি কৈ আছে, বাকী পইচাখিনি পাইছে, জব কাৰ্ডৰ পইচাখিনি পোৱা নাই। কিমান মানুহ পোৱা নাই এনেকুৱা? একচুৱেলি মানে আগৰ পৰাই এইবোৰ চলি আছে হা। বৰ্তমানৰ মানে যিখিনি বেনিফিচিয়াৰী আমাৰ হয়তো দুখীয়া মানুহ যিখিনি আহিছে ইয়াত উপস্থিত হৈছে, আৰু বহুতো আছে কালাৰচৰ জিপিত আমাৰ এনেকুৱা মানে মেক্সিমাম আৰু বুলি ক'ব পাৰি। আৰু মেক্সিমাম মানে ঘৰৰ পইচাবিলাক মানে হয়তো দালাল ৰাজবিলাকে মানে এনেকুৱা খাই আছে। গৰীবৰ এইবিলাক শুহি খোৱা কিছুমান দালাল পঞ্চায়তৰ আমাৰ বিশেষকৈ মই ক'ব গ'লে পঞ্চায়তৰ আমাৰ ষ্টাফৰ এইবোৰ কেলেংকাৰী কৰি আছে। এইবোৰত একচুৱেলি মানে পঞ্চায়তৰ প্ৰতিনিধি কৰা সভাপতিজন, হয়তো ছেক্ৰেটাৰীজন বা লগত আৰু GRS বা টেক্স কালেক্টৰ এইবোৰ যিখিনি সদস্য আছে আৰু ষ্টাফত গোটেইখিনি মিলি মানে তেওঁলোকে মানে হয়তো দুখীয়াৰ মানে পইচাবিলাক হয়তো মধ্যভোগী যিবিলাক দালাল ৰাজ আছে তেওঁলোকৰ লগত সহযোগিতা কৰি কেনে তেওঁলোকে মানে লুটপাট কৰি আছে। সভাপতিজনৰ নাম নাছৰিন মল্লিক, প্ৰেচিডেণ্টজনৰ নাম হয়, ছেক্ৰেটাৰীৰ নাম হ'ল আমিৰ চান। তেওঁলোকৰ জড়িত নহ'লে আৰু এই মানে এইবোৰৰ মানে চিগনেচাৰ নহ'লে হয়তো এই মানে ঘৰৰ পইচা কেনেকৈ ওলাব পাৰে, তেওঁলোক নিশ্চয় জড়িত হ'ব লাগে। চৰকাৰক এইটোৱে আহ্বান কৰিম, আমাৰ দুখীয়াৰ ধন যাতে মানে তেওঁলোকে পায়। আৰু প্ৰত্যেক দিনে হয়তো আমাৰ অসমৰ CM ছাৰে কৈ থাকে ইমান মানে কঠোৰ মানে শাস্তিমূলক যিবিলাক ব্যৱস্থা আইন চলি আছে, ইয়াৰ ভিতৰতো এইবোৰ কাম যি চলি আছে এতিয়া আমাৰ পঞ্চায়তবিলাকত, এইবোৰ হয়তো আমাৰ গতিকে আৰক্ষীৰ সহযোগত এইবোৰ মানে দোষীক শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। 63 নং কালাৰচৰ চৰকাৰী ঘৰ পাইছে? চৰকাৰী ঘৰ পাইছোঁ। ঘৰৰ কিস্তিখিনি পাইছে? কিস্তিখিনি পাইছোঁ। জব কাৰ্ডৰ পইচাটো পাইছে? নাই, সেইখিনি পোৱা নাই। কিমান মানুহ আছে আপোনালোকৰ পঞ্চায়তত জব কাৰ্ডৰ পইচা নোপোৱা? 40 মান আছে। জব কাৰ্ডৰ পইচা পোৱা নাই। পইচাখিনি বেলেগে ওলাই লৈছে? বেলেগে ওলাই লৈছে। বেলেগৰ জব কাৰ্ড ব্যৱহাৰ কৰি? বেলেগৰ জব কাৰ্ড ব্যৱহাৰ। কোনে কৰিছে কামটো? ছেক্ৰেটাৰী কৰিছে, নৌসাদে কৰিছে, চানবৰে কৰিছে, এইগিলা এতিয়া শহীদুল আছে, এতিয়া প্ৰেচিডেণ্ট আছে। এতিয়া মই কৈ আছোঁ হা, এতিয়া আমাৰ প্ৰেচিডেণ্ট হ'ল চিলিমা নাছৰিন মল্লিক। কিন্তু এখেতে থাকোঁতে কেনেকৈ আমাৰ পইচাখিনি বেলেগৰ জব কাৰ্ডত সোমাই লৈ গ'ল, এইটো মোৰ সন্দেহৰ আঁৰত ৰৈ গ'ল। যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে কেলেংকাৰীবিলাক বন্ধ কৰিব লাগে, সেইটো সময়ত আমাৰ 63 নং গাঁও পঞ্চায়ত কালাৰচৰত এই কেলেংকাৰী গঢ় উঠিছে, পাহাৰ সমান হৈ গৈছে। কিমান মানুহ আপোনালোকৰ কিমান মানুহৰ হৈছে এই খেলি মেলি? 30-35 মান হৈছে, 30-35 ঘৰৰ মানুহ হৈ গৈছে। সকলোৰে এনেকুৱা হৈছে, ওলাই লৈ গৈছে। চৰকাৰৰ আহ্বান, আমাৰ তদন্ত হ'ব লাগে, দোষীক উচিত শাস্তি দিব লাগে।